বিশ্বনাথ চাৰিআলি গলিয়া গ্ৰামীণ শিশু সুৰক্ষা সমিতিৰ শিশুগৃহত আশ্ৰয় গ্ৰহণ কৰি থকা ৩ কণমানি শিশুৰ পিতৃ মাতৃৰ পৰিচয় বিচাৰি এইবাৰ সংবাদ মাধ্যমৰ কাষ চাপিছে সংশ্লিষ্ট বিভাগ। পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন ৩ শিশুৰ আজিলৈকে ওলোৱা নাই ঘৰ তথা পৰিয়ালৰ পৰিচয়। এই ৩ শিশু হৈছে বিকাশ টংলা ৮ বছৰ, জুনমণি কুটুম ৭ বছৰ আৰু এগৰাকী শিশু BK ৫ বছৰ। এই ৩ শিশু বৰ্তমান বিশ্বনাথৰ গলিয়াৰ গ্ৰামীণ শিশু সুৰক্ষা সমিতিৰ গৃহত আশ্ৰয় গ্ৰহণ কৰি আছে। গ্ৰামীণ শিশু গৃহৰ বিষয়া কৰ্মচাৰীৰ নেতৃত্বত নিৰীক্ষণ তথা আশ্ৰয় গ্ৰহণ কৰা এই ৩ শিশুৰ পৰিচয় সন্দৰ্ভত জিলা শিশু সুৰক্ষা সমিতিৰ সদস্য আৰু জিলা সুৰক্ষা গোটৰ আইনী বিষয়াদ্বয়ে এক সংবাদমেলৰ জৰিয়তে এই ৩ শিশুৰ পৰিয়ালৰ সন্ধানৰ বাবে আহ্বান জনায়। এই ৩ শিশুৰ পৰিয়ালৰ সন্ধান অথবা কোনো লোকে চিনি পালে 9435087345 আৰু 8253833793 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। আমি নাই পোৱা একচুৱেলি এটা শিশুটো আগষ্টৰ পৰাই আছে যোৱা বছৰ, তাকো আমি বিচাৰ খোচাৰ কৰা গৈছে, নাই পোৱাৰ কাৰণে আমি তেওঁক স্কুলতো দিলোঁ। বাকী BK বোলাজনকো প্ৰায় ডিচেম্বৰৰ পৰাই আছে। তো গতিকে আমি তেওঁলোকক ঘৰৰ পৰিয়ালৰ মানুহ আমি বিচাৰিছোঁ। আমাৰ কেছ ৱৰ্কাৰ আছে, ছ'চিয়েল ৱৰ্কাৰ আছে, তেওঁলোকে ফিল্ডত গৈ পেলাই আমি কাৰোবাৰ VDP ছেক্ৰেটাৰীৰ লগতো কথা পাতিছোঁ, কিন্তু আমি পৰিয়ালৰ মানুহক বিচাৰিব পৰা নাই। তো গতিকে নাই পৰা কাৰণে তেওঁলোক স্কুলত আমি ইয়াৰ পৰাই দিছোঁ, কিন্তু আমাৰ প্ৰাইমেৰী মটিভটো হ'ল আমি তেওঁলোকক এটা ফেমিলি দিয়া। আমাৰ এটা ৰিহেবিলিটেশ্যন যোনটো প্ৰচেছ বুলি কয় জেজে এক্টৰ আণ্ডাৰত আছে। তো আমি তেওঁলোকক ফেমিলি বেছড হৈ আমি বেছি গুৰুত্ব দিব লাগে, কাৰণ শিশু এটাত থাকিলে তেওঁলোকৰ বিকাশ কিমান হ'ব বা তেওঁলোকে এইখিনি পাব, পৰিৱেশটো পাইছে, কিন্তু মাক দেউতাকৰ বা পৰিয়ালৰ মৰমটো নাপাব। গতিকে আমি ভাবোঁ আজি আমি এই মিডিয়াত আমি এইখিনি কথা কৈ পেলাই যদি তেওঁলোকৰ কোনোবা ফেমিলি মাক বাপেকেই হওক বা ফেমিলি মানুহ যদি আহে আমি তেতিয়া তেওঁলোকক দিব পাৰিম। আৰু যদি নাহে তেতিয়া আমাৰ এটা সুবিধা আছে, 4 মাহৰ পিছত আমি 4 মাহমান আমি ৰখিব লাগিব। কোনোবা যদি আহিলে আমি যদি 4 মাহৰ ভিতৰত কোনো নাহে তেতিয়া আমি তেওঁলোকক অল্টাৰনেটিভ যোনটো আমাৰ প্ৰচিডিউৰ আছে, এডপশ্যনেই হওক বা ফষ্টাৰ কেয়াৰে হওক বা আমি ফিট পাৰ্চন হিচাপে আমি তেওঁলোকক আমি দিব পাৰোঁ। তো গতিকে তেওঁলোক যেনেকৈ বহুত শিশুৱে হৈ আছে, আমি ভাবোঁ বুলি আমাৰ তাত বহুত প্ৰপ'জেল আহিও থাকে, এডপশ্যনৰ কাৰণে আহে, ফষ্টাৰ কেয়াৰৰ কাৰণে। আমাৰ ভাল ভাল পাৰ্চন আছে, ফিট পাৰ্চন আছে। তো গতিকে আমি 4 মাহ আমি ৰখি চাম, যদি তেওঁলোক কোনো নাহে, ফেমিলি মানুহ নাহে, আমি তেওঁলোকক তেতিয়া অল্টাৰনেটিভ আমি ৰেষ্ট'ৰেশ্যনটো কৰি দিম। তো গতিকে সেয়ে আমি আজি আশা কৰোঁ আমাৰ এই নিউজটোত যাতে আমি তেওঁলোকৰ ফেমিলি মানুহ বিচাৰি পাওঁ, নাপালেহে আমি নেক্সট অপশ্যনটো আমি চাম।